Hello students, I hope you are all doing good. Last class আমি নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এই পাৰ্টিৰ এটা ইন্ট্ৰডাকশ্যন পঢ়িছোঁ। আজি আমি মূল পাৰ্টি আলোচনা কৰিম। আমি লাষ্ট ক্লাছত পাইছোঁ যে এপাৰ্থাইড কি, নেলসন মেণ্ডেলা কোন আছিলে, সাউথ আফ্ৰিকাত কি চলি আছিল সেইটো সময়ত, নেলসন মেণ্ডেলা কেনেকৈ ব্লেক প্ৰেছিডেণ্ট হ'ল, আমি গোটেইখিনি বস্তু পাইছোঁ। আমি আগতে পাইছোঁ যে এই পাঠটো আমাক নেলসন মেণ্ডেলাৰ অটোবায়োগ্ৰাফি আত্মজীৱনী মানে তাৰ পৰা তুলি দিয়া হৈছে। এই বিশেষ দিন এটাৰ কথা কৈছে ইয়াতে এই পাঠটিত, সেই উদ্বোধনী দিনটোৰ কথা কৈছে যিদিনাখন নেলসন মেণ্ডেলাই শপত গ্ৰহণ কৰিছিল আৰু যিদিনাখন সাউথ আফ্ৰিকাত এখন গণতান্ত্ৰিক আৰু বৰ্ণ বৈষম্য নথকা চৰকাৰ প্ৰতিষ্ঠা হৈছিল, সেই দিনটোৰ কথা ইয়াত কোৱা হৈছে। গতিকে আমি পাঠটো আৰম্ভ কৰোঁ। 10th May dawned bright and clear. 10 মে'ৰ এটা উজ্জ্বল আৰু ফৰকাল ৰাতিপুৱা। নেলসন মেণ্ডেলা ইয়াত 10 মে'ৰ কথা কৈছে যিদিনাখন ইনাগুৰেশ্যন ডে আছিলে। For the past few days I had been pleasantly besieged by dignitaries and world leaders who were coming to pay their respects before the inauguration. যোৱা কেইদিনমানৰ পৰা মোক বিভিন্ন বিশিষ্ট ব্যক্তি আৰু নেতাই আৱৰি ৰাখিছে যিসকলে উদ্বোধনী দিনটোৰ আগত মোক শ্ৰদ্ধা বা সন্মান জনাবলৈ আহিছে। নেলসন মেণ্ডেলাই 10 মে'ৰ কথা কৈছে যিদিনাখন ৰাতিপুৱাটো খুব ধুনীয়া আছিল আৰু নেলসন মেণ্ডেলা কৈছে যে কেইদিনমানৰ পৰা তেওঁ বিভিন্ন দেশৰ অন্যান্য প্ৰান্তৰ পৃথিৱীৰ বেলেগ বেলেগ দেশৰ নেতা বা বিশিষ্ট ব্যক্তিসকলে তেওঁক লগ কৰিবলৈ আহিছে, তেওঁক কংগ্ৰেচুলেট কৰিবলৈ আহিছে, তেওঁ যে ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট হৈছে আৰু এই এপাৰ্থাইড ছিষ্টেমটো নোহোৱা কৰিব পাৰিছে তাৰ কাৰণে উদ্বোধনী দিনটোৰ আগতে তেওঁক শ্ৰদ্ধা জনাবলৈ আহিছে। The inauguration would be the largest gathering ever of international leaders on South African soil. মেণ্ডেলাই কৈছে যে এই উদ্বোধনী অনুষ্ঠানটো সাউথ আফ্ৰিকাৰ মাটিত আন্তৰ্জাতিক নেতাৰ আটাইতকৈ ডাঙৰ সমাগম হ'ব, কাৰণ তাৰ আগতে ইমান ডাঙৰকৈ গোটেই পৃথিৱীৰ নেতা বা বিশিষ্ট ব্যক্তি সাউথ আফ্ৰিকাৰ মাটিত একেলগে জমা হোৱা নাছিলে। এইটো আটাইতকৈ বেছি ডাঙৰ সমাগম হ'ব। The ceremonies took place in the lovely sandstone amphitheater formed by the Union Buildings in Pretoria. আৰু যি এই অনুষ্ঠানবিলাক হৈছিল সেই অনুষ্ঠানবিলাক ক'ত হৈছিল যে ইউনিয়ন বিল্ডিং, প্ৰেটৰিয়াত থকা ইউনিয়ন বিল্ডিঙৰ দ্বাৰা নিৰ্মাণ হোৱা কিছুমান চেণ্ডষ্টন এম্পিথিয়েটাৰত। স্ক্ৰীণত যে দেখিছা ফটোখন, সেই ফটোখন এখন এম্পিথিয়েটাৰ হয়। এম্পিথিয়েটাৰবোৰ দেখিবলৈ সাধাৰণতে এনেকুৱা হয়, এখন মঞ্চ থাকে, তাক আৱৰি কিছুমান চিৰিৰ নিচিনা থাকে, তাতে মানুহে বহিব পাৰে আৰু ষ্টেডিয়ামটো বা সেইটো মঞ্চখন দেখা পায়। আৰু এই চেৰিমনিবিলাক যে মেণ্ডেলাই যে কৈছে চেৰিমনিবিলাক তাতে এই এম্পিথিয়েটাৰত অনুষ্ঠিত হৈছিল। For decades, this had been the seat of white supremacy, and now it was the site of a rainbow gathering of different colors and nations for the installation of South Africa's first democratic non-racial government. কেইবা দশকৰ ধৰি এই ঠাইখিনি, এই এম্পিথিয়েটাৰটো হোৱাইট মানুহখিনি, যিখিনি শ্বেতাংগ মানুহ আছিল, বগা মানুহ আছিল, সেইখিনিৰ শ্ৰেষ্ঠত্বৰ স্থান আছিলে। সিহঁতে বহিছিল তাতে, কলা ৰঙৰ মানুহবিলাকে, কৃষ্ণ বৰ্ণৰ মানুহবিলাকে তাতে যাব পৰা নাছিলে। কিন্তু ই বৰ্তমান দক্ষিণ আফ্ৰিকাৰ বিভিন্ন ৰঙৰ বিভিন্ন দেশৰ বাৰেৰহণীয়া সমাগমস্থলীত পৰিণত হৈছে। তাৰমানে কি, এই যিদিনাখন ইনাগুৰেশ্যন ডে আছিলে সেইদিনাখন দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ৰঙৰ মানুহ তাতে সমবেত হৈছিলে। সেইকাৰণে ৰেইনবো গেডাৰিং বুলি কৈছে, ৰামধেনুৰ নিচিনা বুলি কৈছে। বিভিন্ন ৰঙৰ মানুহে তাত আছিলে, আগত কেৱল হোৱাইট মানুহখিনিহে তাত গৈছিলে। আৰু এই মানুহখিনি যে সমবেত হৈছিলে এই এম্পিথিয়েটাৰত যে সমবেত হৈছিল পৃথিৱীৰ বিভিন্ন দেশৰ মানুহবিলাক, কিয় সমাগত হৈছিলে যে সাউথ আফ্ৰিকাৰ প্ৰথমখন গণতান্ত্ৰিক আৰু বৰ্ণ বৈষম্য নথকা
চৰকাৰ গঠন হ'বলৈ গৈ আছিলে। সেইকাৰণে তাতে বিভিন্ন দেশৰ বিভিন্ন ৰঙৰ মানুহ সমাৱেত হৈ এটা বাৰেবৰণীয়া সমাগমস্থলীত পৰিণত হৈছিল। On that lovely autumn day, I was accompanied by my daughter Janani. সেই শৰৎকালৰ ধুনীয়া দিনটোত মোক মোৰ যি জেনানীয়ে সংগ দিছিল। সেই ইনগ্ৰেশ্যন ডেট নেলছন মেণ্ডেলাৰ লগত তেওঁৰ জীয়েক জেনানী গৈছিলে। On the podium, Mr. de Klerk was first sworn in as second deputy president. আৰু সেই শপত গ্ৰহণৰ মঞ্চখনত মিষ্টাৰ ডি ক্লাৰ্কে দ্বিতীয় উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিলে। Then Thabo Mbeki was sworn in as first deputy president. তাৰপিছত থাবো বেকিয়ে প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। When it was my turn, I pledged to obey and uphold the Constitution and to devote myself to the well-being of the Republic and its people. আৰু যেতিয়া মোৰ পাল পৰিল, মই সংবিধানখন মানি চলিবলৈ আৰু ইয়াৰ ৰক্ষণাবেক্ষণ দিবলৈ আৰু গণৰাজ্যখন আৰু ইয়াত থকা মানুহখিনিৰ সেৱাত নিজকে নিয়োজিত কৰিবলৈ শপত গ্ৰহণ কৰিলোঁ। মেণ্ডেলাই কি কৰিছিলে যে যেতিয়া মেণ্ডেলাৰ শপত গ্ৰহণৰ পাল পৰিলে তেওঁ দেশত থকা সংবিধানখন মানি চলিবলৈ, সংবিধানখন ৰক্ষণাবেক্ষণ দিবলৈ, লগতে এই দেশখনত যি নতুনকৈ গঠন হোৱা গণৰাজ্যখনত তাত থকা মানুহখিনিৰ ভাল কামৰ কাৰণে নিজকে নিয়োজিত কৰিব বুলি মেণ্ডেলাই শপত গ্ৰহণ কৰিলে। To the assembled guests and the watching world, I said, আৰু সমবেত অতিথিসকল আৰু চাই থকা পৃথিৱীখনক উদ্দেশ্য কৰি মই কৈছিলোঁ মানে কোনে কৈছিলে? মেণ্ডেলাই কৈছিলে, Today all of us do, by our presence here, confer glory and hope to newborn liberty. আমি আজি সকলোৱে ইয়াত উপস্থিত হৈ নৱজন্মগত স্বাধীনতাৰ সখস্য আৰু উজ্জ্বল ভৱিষ্যত আশা কৰিলোঁ হওক। নৱজন্মগত স্বাধীনতা বুলি কিয় কৈছে? কাৰণ তাৰ আগতে চাউথ আফ্ৰিকাত হোৱাইট চুপ্ৰিমেচি আছিলে। বগা মানুহখিনিয়ে শাসন কৰিছিলে। তাতে কৃষ্ণবৰ্ণৰ মানুহখিনিয়ে, এই নেলছন মেণ্ডেলাৰ নিচিনা বৰণৰ মানুহখিনিয়ে তাতে কোনো অধিকাৰ পোৱা নাছিলে। Out of the experience of an extraordinary human disaster that lasted too long must be born a society of the proud. আৰু কৈছে যে অতি অদ্ভুত এক মানৱীয় ধ্বংসলীলা বুলি কাক কৈছে? এই যিটো বৰ্ণ বৈষম্যতা আছিল, বৰণৰ ওপৰত ভিত্তি কৰি মানুহৰ মাজত বিভেদ কৰিছিল, তাক কি কৈছে? এটা অদ্ভুত মানৱীয় ধ্বংসলীলা, মানে an extraordinary human disaster. আৰু এই extraordinary human disaster মানে এই অতি অদ্ভুত মানৱীয় ধ্বংসলীলা বহুত সময়লৈকে ধৰিছিল, দীৰ্ঘ সময়লৈকে চলিছিলে। আৰু তাৰ অভিজ্ঞতাৰ পৰা এখন এনে সমাজ জন্ম হ'ব যাক লৈ সমগ্ৰ মানৱে গৌৰৱবোধ কৰিব বুলি মেণ্ডেলাই কৈছিলে তেওঁৰ ভাষণত। We who were outlaws not so long they have been given the rare privilege to be host to the nations of the world on our own soil. আমি সিদিনালৈকে আমি যিসকলক বিদ্ৰোহী বুলি কৈছিলে, বিদ্ৰোহী বুলি কি কাৰণত কৈছিলে? আউটলজ বুলি কোৱাৰ কাৰণ হ'ল বিদ্ৰোহী বুলিও কৈছে, আৰু এটা কাৰণত কৈছে যে পৃথিৱীৰ মানুহখিনি, বেলেগ দেশৰ মানুহখিনিয়ে চাউথ আফ্ৰিকাত সেই এপাৰ্থাইড ছিষ্টেমটো থকাৰ কাৰণে তাতে মানে বেছি সম্পৰ্ক ৰাখিব বিচৰা নাছিল শেষৰ ফাললৈকে। সেইকাৰণে আউটলজ বুলি কৈছে। চাউথ আফ্ৰিকাৰ মানুহখিনি সিদিনালৈকে বিদ্ৰোহী বা আউটলজ আছিলে, কিন্তু তেওঁলোকক আজি কি কৰিছে? আৰু আজি আমাক আমাৰ মাটিত বিশ্বৰ বিভিন্ন দেশক আদৰিবলৈ বিৰল সুযোগ দিয়া হৈছে। আৰু সেইদিনাখনলৈকে সকলো মানুহে সিহঁতৰ লগত সম্পৰ্ক কৰিব বিচৰা নাছিলে, চাউথ আফ্ৰিকাৰ মানুহখিনিৰ লগত বেলেগ দেশৰ মানুহখিনি সম্পৰ্ক কৰিব বিচৰা নাছিলে, কিন্তু আজি সিহঁতক
পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নেতা বিশিষ্ট ব্যক্তিক আদৰিবলৈ সুযোগ দিয়া হৈছে কাৰণ তাতে এখন গণতান্ত্ৰিক আৰু বৰ্ণ বৈষম্যতা নথকা চৰকাৰ গঠন হৈছিলে। Then we thank all of our distinguished international guests for having come to take possession with the people of our country of what is, after all, a common victory for justice, for peace, for human dignity. আৰু কৈছে যে আমি আমাৰ আন্তঃৰাষ্ট্ৰীয় বিশিষ্ট অতিথিসকলক ধন্যবাদ জনাব বিচাৰিছোঁ কিহৰ কাৰণে যে তেওঁলোকে আমাৰ দেশৰ মানুহৰ লগত সমবেত হৈছে আৰু তেওঁলোকৰ এই বিশেষ দিনটোত সমবেত হৈছে একেলগে কাৰণ নেলছন মেণ্ডেলাই কৈছে যে এইটো কেৱল সাউথ আফ্ৰিকাৰ মানুহখিনিৰে জয় নহয় এইটো ন্যায়ৰ বাবে শান্তিৰ বাবে তথা মানৱ গৌৰৱৰ বাবে মানুহৰ দ্বাৰা লাভ কৰা এটা সাধাৰণ জয় মানে সকলোখিনি মানুহৰে জয় পৃথিৱীত যিমান মানুহ আছে সকলোৰে জয় কেৱল সাউথ আফ্ৰিকাৰ মানুহখিনিৰে জয় নহয় ন্যায়ৰ জয় হৈছে শান্তিৰ জয় হৈছে মানৱ গৌৰৱৰ জয় হৈছে বুজিছানে কথাখিনি We have at last achieved our political emancipation ৰাজনৈতিক স্বাধীনতা মেণ্ডেলাই কৈছে যে অৱশেষত আমি আমাৰ ৰাজনৈতিক মুক্তি বা ৰাজনৈতিক স্বাধীনতা লাভ কৰিলোঁ তাৰ আগতে সিহঁতে কিন্তু ইলেকশ্যনত যোগদান কৰিব নোৱাৰিছিল সিহঁতে দেশ শাসন কৰিব নোৱাৰিছিল কিন্তু এতিয়াৰে পৰা পাৰিব তাৰমানে সিহঁতে কি ৰাজনৈতিক ক্ষেত্ৰত মুক্তি লাভ কৰিলে We pledge ourselves to liberate all our people from the continuing bondage of poverty, deprivation, suffering, gender and other discrimination. আমি নিজকে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে আমি সকলোৱে চলি থকা মানে এই সিহঁতৰ সাউথ আফ্ৰিকাৰ মানুহখিনিয়ে ভুগি থকা দৰিদ্ৰতা বঞ্চনা পীড়া লিংগ আৰু বিভিন্ন ধৰণৰ বৈষম্যতাৰ পৰা মুক্ত কৰিম মানে নেলছন মেণ্ডেলাই আৰু সাউথ আফ্ৰিকাৰ মানুহখিনিক সামৰি লৈ কৈছে যে আমি নিজকে প্ৰতিজ্ঞাবদ্ধ কৰিছোঁ যে আমি এই যে চলি আহিছে দৰিদ্ৰতা বঞ্চনা পীড়া লিংগ বৈষম্য আৰু বিভিন্ন ধৰণৰ বৈষম্যতা ভেদাভেদবিলাক আমি নোহোৱা কৰিম Never, never, and never again shall it be that this beautiful land will again experience the oppression of one by another. আৰু কৈছে যে কেতিয়াও এনেকুৱা নহয় যে এই ধুনীয়া ঠাইডোখৰত সাউথ আফ্ৰিকা এখন ধুনীয়া ঠাই এই ধুনীয়া ঠাইডোখৰত আৰু কেতিয়াও এজনে আনজনৰ পৰা উৎপীড়নৰ বা শোষণৰ বলি হ'ব নোৱাৰে আৰু কেতিয়াও নহয় বলি সকলোৱে ফ্ৰী এতিয়া আৰু কোনেও কাকো শোষণ কৰিব নোৱাৰে The sun shall never set on so glorious a human achievement. আৰু কৈছে যে মানুহৰ দ্বাৰা লাভ কৰা এনে এক গৌৰৱময় কৃতিত্বৰ সূৰ্য কেতিয়াও অস্ত নাযায় মানে ইমান ধুনীয়া এটা এচিভমেণ্ট ইমান ধুনীয়া এটা লাভ সিহঁতে ইমান এই এপাৰথাইডৰ লগত যুঁজি এই বৰ্ণবৈষম্য নোহোৱা কৰি এখন বৰ্ণবৈষম্য নোহোৱা চৰকাৰ গঠন কৰিছে আৰু এই এচিভমেণ্টটো কেতিয়াও নোহোৱা হৈ নাযায় এইটো সদায় থাকি যাব এই যে এখন বৰ্ণবৈষম্য নোহোৱা গণতান্ত্ৰিক চৰকাৰ গঠন কৰিছে গণতান্ত্ৰিক দেশ এখন গণৰাজ্য গঠিত হৈছে সাউথ আফ্ৰিকাত এইখন সদায়ে থাকি যাব তেনেদৰে নেলছন মেণ্ডেলাই তেওঁৰ ভাষণত কৈছে লেট ফ্ৰীডম ৰেইন গড ব্লেছ আফ্ৰিকা স্বাধীনতাই ৰাজত্ব কৰক আফ্ৰিকাৰ মংগল হওক এনেদৰে নেলছন মেণ্ডেলাই তেওঁৰ ভাষণত কৈছিলে এই ফটোখন যে দেখিছা এইখন ইনাগুৰেশ্যন ডেৰ ফটো নেলছন মেণ্ডেলাৰ ইনাগুৰেশ্যন ডেত যেতিয়া ভাষণ দিছিলে তাৰে ফটো আছিল এইখন আৰু আমি এইটো পাঠত কি পালোঁ যে এতিয়া আমাক নেলছন মেণ্ডেলাই তেওঁৰ ভাষণৰ কিছু অংশ উঠাই দিছে ইয়াতে তেওঁ কেনেদৰে ভাষণ দিছিলে কি কৈছিল আমি গোটেইখিনি পালোঁ তোমালোকে ভিডিঅ'টো চাই ধুনীয়াকৈ বুজিবলৈ যত্ন কৰিবা লগতে কিবা যদি বুজি নোপোৱা থাকে মোক সুধি ল'বা হোৱাটছআপতো সুধিব পাৰা তোমালোকে আৰু যিয়ে মোৰ লগত হোৱাটছআপত কণ্টেক্টত নাই তেওঁলোকে কমেণ্ট কৰি সুধিব পাৰা থ্যাংক ইউ আমি নেক্সট এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাকিখিনি আলোচনা কৰিম তেতিয়ালৈকে বাই বাই টেক কেয়াৰ থ্যাংক ইউ ভেৰি মাছ